উৰিছো বাতৰি মাজলৈ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন সকলো ব্যস্ত বিহুলৈ পথাৰৰ খুনগুটি চপাই উৰুকাৰ নিশা পৰিয়ালৰ সৈতে এসাজ উদুৱাৰ পুৰা খাবলৈ সকলোৰে আশা মাঘ বিহুত চুঙা পিঠাৰ লগত এঠা দৈ নহলে বিহু আধৰুৱা হ'ব সেই দৈ তৈয়াৰ কৰা ভেটুৱা বনোৱাত ব্যস্ত হৈ পৰিছে হীৰাসকল কলাইগাঁৱৰ হীৰাপাৰা গাঁৱৰ নিৰল দাসৰ নামৰ লোকজনে বছৰ বছৰ ধৰি দৈৰ ভেটুৱা নিৰ্মাণ কৰি দৰং আৰু উদালগুৰি বিভিন্ন ঠাইত যোগান ধৰি আহিছে আৰু তেনে দৃশ্য এতিয়া দেখিবলৈ পোৱা গৈছে উদালগুৰিত আগবঢ়াইছো এই সন্দৰ্ভত উদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ এক প্ৰতিবেদন ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আছে আৰু সেই সময়তে অসমীয়াৰ মন থৌকিবাথৌ হৈছে আৰু যিহেতু অসমীয়াই ভোগৰ উৎসৱ যি ভোগালী বিহুত মুখ্যতঃ দৈ আৰু চুৰাৰ চুঙা পিঠাৰ লগত খাব লাগিব সেয়ে যি ভেটুৱা দৈ গাখীৰ থ'বলৈ গাখীৰ থ'বলৈ যি ভেটুৱা দৈ নিৰ্মাণ কৰিবলৈ ভেটুৱা প্ৰস্তুত কৰে আৰু সেই ভেটুৱা প্ৰস্তুত কৰা যি কলাইগাঁৱৰ যি হীৰাপাৰা গাঁৱৰ যি নিৰল দাসৰ ঘৰত মই উপস্থিত আছোঁ আৰু এইদৰে আচলতে নিৰল দাসে এইদৰে তেওঁৰ যি বিহুৰ কাৰণে আচলতে ভেটুৱা প্ৰস্তুত কৰি থকা পৰিলক্ষিত হৈছে মোৰ কেমেৰা সহযোগে দেখুৱাই আছে ইতিমধ্যে প্ৰায় 300তকৈও অধিক ভেটুৱা তেওঁ নিৰ্মাণ কৰিছে বিভিন্ন জেগাত মংগলদৈৰ পৰা ওদালগুৰি বিভিন্ন জেগাত তেওঁ এই ভেটুৱাসমূহ যোগান ধৰিব এইদৰে নিৰল দাসে কিছু ভেটুৱা তেওঁ যিহেতু জুইত দিছিলে আৰু সেই ভেটুৱাসমূহ ইতিমধ্যে ওলাব পৰা হৈছে মই নিৰল দাসৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম অলপ আহিব ইফালে এই কামটো আপুনি কিমান দিনৰ পৰা কৰি আছে সৰুৰ পৰা এইটো কাম কৰোঁ দেখা জন্ম পোৱাৰ পৰা বুলি ক'ব পাৰি আৰু দেখাও পাইছোঁ ইয়াৰ মাটিৰ বাচন আজিও মানে নিজেও কৰা হৈছোঁ আৰু দুই এটাকে হয় হয় এতিয়ালৈকে আপুনি কিমান ভেটুৱা প্ৰস্তুত কৰিছে এতিয়া ইয়াতে পুৰি থোৱাত আছে 300ৰ অলপ ওপৰত থাকিব লাগে আৰু ইয়াতে 50-60টামান হ'ব পাৰে আৰু এই এটা ভেটুৱাত আপুনি কিমান টকাকৈ বিক্ৰী কৰে 20 টকাৰ পৰা 30 টকাৰ ভিতৰত 30 টকাৰ ভিতৰত হয় হয় এই আপুনি ক'ত যোগান ধৰে ভেটুৱাসমূহ মঙলৈত দিওঁ আৰু ইফালে আশে পাশে বজাৰ থাকে বজাৰলৈ লৈ যাওঁ আপুনি যিহেতু এই কামটো কৰি আপোনাৰ পোচাইনে যিহেতু এটা ভিতৰত 20 টকাকৈ হয় মাটি বা এই যিবিলাক যোগান সামগ্ৰী লাগে সেই সামগ্ৰীবিলাক দি উঠি আপোনাৰ পোচাইনে নাই এইগিলা হেৰি নহয় তুহৰ বস্তাই লয় 100-150 এনেকুৱাকৈ লয় আৰু খৰি খেৰবিলাক থাকিলে গোবৰ খেৰ এইবিলাক চব কিনিবই লাগে আনি পেলাই এতিয়া আৰু ৰাইজৰ লগত চলি আছোঁ আৰু পৰম্পৰা হয় আইতা কি বনাই আছে কচা বিহুলৈ কেনেকুৱা প্ৰস্তুতি বিহুৰ কাৰণে প্ৰস্তুত ভালে হেৰি ভেটুৱা বনাইছোঁ আৰু এইবিলাক তাৰমানে মন্দিৰৰ কাৰণে হেৰি শলা চাকি জ্বলাবৰ কাৰণে এই গছাখন বনাইছোঁ কেনেকুৱা কি আলহী আহিবনে আৰু কি বনাম আলহী আহিব পিঠা সান্দা বনাম চুঙা পিঠা পুৰিম মাছ মাংস যোগাৰ কৰিম ল'ৰা ছোৱালীক কিবা পাৰিলে দোকান এখন কানি কাপোৰ আনি দিব চাম বা আমি ফূৰ্তি ফাৰ্তা কৰি এসাঁজ খাম ভেটুৱা বিক্ৰী কৰিয়ে মাটিৰ সামগ্ৰীবিলাক বিক্ৰী কৰিয়ে আমাৰ এই পৰম্পৰাটো যেতিয়া আগলৈও থাকক কলাইগাঁৱৰ সমীপৱৰ্তী হীৰাপাৰা গাঁৱৰ এই যি নিৰল দাসৰ ঘৰত এইদৰে ভেটুৱা প্ৰস্তুত কৰি তেওঁ যি বিভিন্ন ওদালগুৰি আৰু দৰঙৰ বিভিন্ন জেগাত এই ভেটুৱাসমূহ তেওঁ বিক্ৰী কৰিব আৰু বিক্ৰী কৰি আচলতে তেওঁৰ পৰিয়ালটো পোহপাল দি আছে আৰু ল'ৰা ছোৱালী শিক্ষাৰ পৰা আৰম্ভ কৰি সকলো তেওঁ যি সামগ্ৰী লাগে সকলো সামগ্ৰী যোগান ধৰি এইদৰে ভেটুৱা বেচি তেওঁ আচলতে জীৱন জীৱিকা নিৰ্বাহ কৰিছে পথাৰ আমাৰ বজাৰো আমাৰ লক্ষ্যৰে ব্যস্ত হৈ পৰিছে এডাল উদ্যমী যুৱক শোণিতপুৰৰ যুৱক অৰূপ তালুকদাৰ জ্যোতিময় তালুকদাৰ সোণাৰাম বৰা ভাস্কৰ দাস নামৰ শিক্ষিত যুৱককেইজনে একেলগে তলাবন্ধৰ সময়ছোৱাতে জীয়াই থকাৰ সংগ্ৰামখন নতুনকৈ আৰম্ভ কৰিলে গাঁৱৰ ৰাজহুৱা পুখুৰী লিজত লৈ মীন পালনৰ লগতে হাঁহ পালন কুকুৰা পালনৰ ব্যৱসায় আৰম্ভ কৰে স্থানীয় পশু চিকিৎসা বিভাগৰ পৰামৰ্শ মতে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে মীন পালন হাঁহ কুকুৰা পালনেৰে স্বনিয়োজন সপোন দেখা বৰচলাৰ এই শিক্ষিত যুৱককেইজনৰ মুখত এতিয়া হাঁহি বিৰিঙিবলৈ ধৰিছে আশা কৰা ধৰণে মীন স্বনিয়োজন হোৱাৰ লগতে ইয়াত আন দুজন লোকক সংস্থাপনো দিব পাৰিছে সংস্থাপনৰ বাবে হাবাথুৰি নাখায় লকডাউনৰ সময়ত মনত উদ্যমেৰে আৰম্ভ কৰা এই ব্যৱসায়ত এতিয়া এওঁলোকে যথেষ্ট লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে বৰচলাৰ এই যুৱককেইজনৰ কৰ্মই বহু নিবনুৱা যুৱকক দিব প্ৰেৰণা আগবঢ়াইছো এই সন্দৰ্ভত হৰেণ ভূমিজৰ এক প্ৰতিবেদন হয় শোণিতপুৰ জিলাৰ বৰচলাৰ একাংশ শিক্ষিত নিবনুৱা যুৱকে দেখুৱাইছে আদৰ্শ হাঁহ কুকুৰা আৰু মীন পালনেৰে একাংশ শিক্ষিত নিবনুৱা যুৱকে স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিছে আৰু লকডাউনৰ সময়ত তেওঁলোকে এই ব্যৱসায় আৰম্ভ কৰিছিলে কাৰণ লকডাউনৰ সময়ত তেওঁলোকৰ ব্যৱসায় বাণিজ্য বন্ধ হৈ পৰিছিলে তাৰ পিছতে তেওঁলোকে এই প্ৰচেষ্টা হাতত লৈছিলে আৰু জীৱন জীৱিকা চলাই নিয়াৰ এক সংগ্ৰাম আৰম্ভ কৰিছিলে আৰু এতিয়া তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে কাৰণ তেওঁলোকৰ ব্যৱসায় এতিয়া দুপট গুণে আগবাঢ়িছে কেতিয়া আৰম্ভ কৰিছে
নমস্কাৰ, মই অৰূপ তালুকদাৰ। এইটো ব্যৱসায় মানে যেতিয়া কৰোণা মহামাৰীৰ কাৰণে লকডাউন আৰম্ভ হ'ল, লকডাউন আৰম্ভ হোৱাৰ পিছত মই ব্যৱসায় কৰিছিলোঁ এনে আগতে। ব্যৱসায়বোৰ কমপ্লিট বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পিছত সম্পূৰ্ণৰূপে মানুহ অহা যোৱা বন্ধ হৈ গ'ল। তাৰপিছত যেতিয়া অকণমান শিথিল হোৱাৰ পিছত এইটো আমাৰ গাঁৱৰ ৰাজহুৱা পুখুৰী। আমি 4জন যুৱকে 3 বছৰৰ কাৰণে এই পুখুৰীটো লিজত ল'লোঁ। লিজত লোৱাৰ পিছত আমি প্ৰথমতে মীন পালন কৰিম বুলিয়ে পুখুৰীটো লিজত লৈছিলোঁ। পিছত আমাৰ স্থানীয় ইয়াৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ যিজন ডক্টৰ অমৰজ্যোতি বড়ো ছাৰ, তেখেতৰ কিছুমান অভিজ্ঞতা আমাৰ লগত তেওঁ শ্বেয়াৰ কৰিলে। কৰাৰ পিছত তেখেতৰ হেৰিতে আমি ইয়াতে হাঁহ কুকুৰা আৰু মাছৰ এইখিনি আৰম্ভ কৰিলোঁ আৰু আমাৰো লাভ হৈছে। মই ভাবোঁ যে এনেকুৱা ব্যৱসায় আমি গাঁৱত কৰিব পাৰোঁ। কৰিলে এখন ঘৰ মানে চলা ধুনীয়া খৰচটো ওলাই যায়। আচলতে স্নাতক ডিগ্ৰীধাৰী এইসকল শিক্ষিত নিবনুৱা যুৱকে এতিয়া এনেধৰণে হাঁহ কুকুৰা আৰু মীন পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। 20 বছৰীয়া ৰাজনৈতিক কেৰিয়াৰত প্ৰথমবাৰৰ বাবে প্ৰাণ খুলি হাঁহিলে এগৰাকী নেত্ৰীয়ে। শেহতীয়াকৈ দল সলনি কৰা নেত্ৰীৰ হাঁহিৰ শব্দ প্ৰতিধ্বনিত হ'ল 300 কিলোমিটাৰ দূৰৈৰ মহানগৰীত। নেত্ৰীৰ হাঁহিৰ প্ৰতিধ্বনিত কান্দো কান্দো অৱস্থা হ'ল পূৰ্বৰ দলৰ নেতৃত্ব। বিজেপিত যোগদানৰ পাছত প্ৰাণ খোলা হাঁহি অজন্তা নেওগৰ। দীৰ্ঘদিন মৌন হৈ থকা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে প্ৰাণ খুলি হাঁহিলে কেমেৰাৰ সন্মুখত। কেৱল প্ৰাণ খোলা হাঁহিয়েই নহয়, খুলিলে বহুতৰে মুখা। গোলাঘাটত ইংৰাজী নৱবৰ্ষৰ আদৰণি জনাই আয়োজন কৰে এক সংবাদমেল। এই সংবাদমেলতেই হেঁপাহ পলুৱাই হাঁহিছে সদ্য কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা নেত্ৰীগৰাকীয়ে। গেৰুৱা বসন পৰিধান কৰা অজন্তা নেওগে নতুন বছৰৰ পহিলা দিনটোত কংগ্ৰেছৰ বিৰুদ্ধে খুলিলে মুখ। কংগ্ৰেছত এতিয়া কাম কৰা মানুহ গুৰুত্বহীন। নেতাৰ সাক্ষাৎ বিচাৰিলেও সাক্ষাৎ নোপোৱা এটা দল। সাধাৰণ মানুহে নেতাক লগ পোৱাটো এতিয়া দূৰৈৰ কথা। এনেদৰেই বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে সোচ্চাৰ হ'ল কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ। অৱশ্যে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক প্ৰশংসা কৰি অজন্তা নেওগে ক'লে, তৰুণ গগৈয়ে ৰাজনীতিৰ অ আ ক খ শিকাইছিল অজন্তা নেওগক। কংগ্ৰেছত থকা সময়ছোৱাত গোলাঘাটৰ বাবে নিঃস্বাৰ্থ সেৱা আগবঢ়োৱা বুলি দাবী কৰা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বিজেপিলৈ গৈ পুনৰ গোলাঘাটৰ উন্নয়ন সাধন কৰাৰ মন বুলি ব্যক্ত কৰে। মুখ্যমন্ত্ৰী এগৰাকীক মই এজন নিৰ্বাচিত প্ৰতিনিধিয়ে আজি লগ কৰাটো অপৰাধ নেকি? আজিতো আমি চৰকাৰখনৰ লগত যিবিলাক আমাৰ যোগাযোগটো আজি যদি বিধায়ক হিচাপে মই নকৰোঁ, মই কাম কাজবিলাক কেনেধৰণে পৰিচালনা কৰিম? সেইটোতো এটা কথা। মই ভাবিলে দলটোত মোৰ থকাটো সন্মানজনকভাৱে নহ'ব। সেইকাৰণে মই লগে লগে তাত তাৎক্ষণিকভাৱে আপোনালোকে চব অকল দলৰ পৰাই মই প্ৰত্যাখ্যান কৰা নাই, মই MLA চিপত ৰিজাইন দিছোঁ। ইফালে অজন্তা নেওগৰ প্ৰাণ খোলা হাঁহিৰ পাছতেই প্ৰতিক্ৰিয়া কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। অজন্তাক বহিষ্কাৰ কৰা হোৱা নাছিল, জিলা সভাপতি পদৰ পৰা অব্যাহতিহে দিয়া হৈছিল। তেখেতক বহিষ্কাৰ আমি কৰা নাছিল, বহিষ্কাৰটো পিছত হৈছে। আমি তেখেতক পদৰ পৰা অব্যাহতি দিছিলোঁ ডিষ্ট্ৰিক্ট সভাপতি। অজন্তা নেওগ বিজেপিলৈ যোৱা সম্পৰ্কত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰো প্ৰতিক্ৰিয়া। গোলাঘাটত কাণ নামানো বুলি চিঞৰি চিঞৰি কৈছিল, এতিয়া কওক ৰাইজে সকলো বুজি পাইছে। কাটো গোলাঘাটতো চিঞৰি চিঞৰি কৈছিল, এতিয়া মই কা নামানো, আমাক লৈ গৈছিল, ৰাজহুৱাভাৱে কৈছিল, আপোনালোকৰ তাতে ৰেকৰ্ড আছে। এতিয়া কাৰ কথা কি কয়? এতিয়া কাৰটো স্পষ্ট কৰিব লাগে যে কা আমি নামানো তাতো গৈ ক'ব নে কা আমি মানো তাত গৈ ক'ব। প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈৰো। নতুন ঘৰত গৈ যথেষ্ট সন্মান মৰম পাব বুলি ভয়তে কৈছে অজন্তা নেওগে। কংগ্ৰেছৰ দৰে মৰম বিজেপিত নাপায়। তেখেতে
যিদৰে ভাবে কি নতুন ঘৰত গৈ তেখেতে যথেষ্ট মৰম বা সন্মান পাব, তেখেতে নিজৰ প্ৰথম সংবাদমেলত এইখিনি কথা কৈছিল যে যিদৰে মৰম বা সন্মান তেখেতে কংগ্ৰেছৰ ঘৰৰ ভিতৰত পাইছিল, যে একেদৰে সেই মৰম সন্মান নাপায়। অজন্তা নেওগৰ বিজেপি গমনৰ পাছত কংগ্ৰেছৰ এইসকল শীৰ্ষ নেতাই সমালোচনা কৰাৰ পাছত অজন্তা নেওগে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাৰ বাবে অপেক্ষা কৰিব লাগিব। গোলাঘাটৰ পৰা ইউনুছ আলীৰ সহযোগত ঋত্বিক কৌশিকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰি শেষ অংশলৈ শিশু গৃহ ডেষ্টিনেশ্যনলৈ সাহায্য। ভাৰতীয় ষ্টেট বেংকে ডেষ্টিনেশ্যনলৈ আগবঢ়াইছে সাহায্য সামগ্ৰী। শিশু গৃহটোত আশ্ৰয় লৈ থকা শিশুসকলৰ মাজত ভাৰতীয় ষ্টেট বেংকে বিতৰণ কৰিছে বহু প্ৰয়োজনীয় সা সামগ্ৰী। এই সামগ্ৰীসমূহৰ পৰা বিশেষভাৱে সক্ষম অনাথ শিশুসকল যথেষ্ট উপকৃত হ'ব। बच्चों के साथ कुछ समय हम लोग व्यतीत किए हैं। साल का आज पहला दिन है, तो हमारे लिए व्यक्तिगत तौर पे ये बहुत गौरव की बात है। और कुछ साथ में हम लोग कुछ बच्चों के यूज़ के लिए कुछ वस्तुएं यहाँ पर दे रहे हैं। तो ये हमारे सम्मान को, हमारी संस्था स्टेट बैंक के सम्मान को और ज़्यादा गौरवशाली बना रहा है कि हम लोग इन बच्चों के किसी काम आ सके। और आज साल का शुरुआत ऐसा काम से कर रहे हैं। আৰু যেহেতু ল'ৰা ছোৱালীখিনিৰ লগত তেওঁলোকে নিজে পাৰ্চনেলি লগ কৰিব আহিছে, আমি সেইটোৰ কাৰণেও খুব সুখী। আৰু আমি এনেকৈ কোনোবা আমালৈ আগুৱাই আহিলে আমি অত্যন্ত সুখী হ'ম। সমস্যা প্ৰথম সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ।